নমস্কাৰ মৰমৰ বন্ধুবৰ্গসকল ছাত্ৰ ছাত্ৰীসকল যোৱা পাৰ্টত হৈ যোৱা HSLCৰ পৰীক্ষা সোশ্যাল সায়েন্সৰ কোৱেশ্চনখিনি উত্তৰ সহ আলোচনা কৰিছিলোঁ 6 নম্বৰলৈকে আলোচনা কৰিছিলোঁ আজি 7 নম্বৰৰ পৰা আলোচনা কৰিম আপোনালোকে নিশ্চয় চাব বুলি আশা ৰাখিলোঁ 7 নম্বৰৰ প্ৰশ্নটো হ'ল শ্ৰদ্ধা আন্দোলনৰ সময়ছোৱাত জাতীয় কংগ্ৰেছে বংগ বিভাজনৰ বিৰুদ্ধে কি ভূমিকা পালন কৰিছিল চমুকৈ আলোচনা কৰা নম্বৰ আছে 3 এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে ইতিহাসৰ 16 নম্বৰ পেজ নম্বৰত যদি যায় তেতিয়া হলে দেখা পাব ইয়াতে শ্ৰদ্ধা আন্দোলন আৰু জাতীয় কংগ্ৰেছৰ ভূমিকাৰ বিষয়ে কৈছে যে হৰীন্দ্ৰনাথ বন্দ্যোপাধ্যায় বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ অশ্বিনী কুমাৰ দত্ত প্ৰমুখ কেইবাজনো বংগদেশৰ ৰাজহুৱা জীৱনৰ গৰিয়াল তথা সাধাৰণ বুদ্ধিমত্তা সম্পন্ন ৰাজনৈতিক নেতাই জাতীয় কংগ্ৰেছৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষৰ বংগ বিভাজনৰ বিৰুদ্ধে জনমত সংগঠিত কৰিব পাৰিছিল 1885 খ্ৰীষ্টাব্দৰ পৰা 1905 খ্ৰীষ্টাব্দলৈকে ভাৰতবাসীৰ কেৱল আৰ্থিক আৰু সামাজিক উন্নয়নৰ ওপৰত মনোযোগ দি অহা জাতীয় কংগ্ৰেছে বংগ কেন্দ্ৰ কৰি ভাৰতৰ জাতীয় জীৱনত এটা বৃহত্তম অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছিল আৰু ইয়াতে আপোনালোকে যদি পঢ়ে আৰু পাব তাৰ পিছত এইফালে অলপ আছে আপোনালোকে উত্তৰটো চাব পাৰে ইয়াৰ পৰা প্ৰশ্নটো কটা হৈছিল তাৰ পিছৰটো হ'ল 8 নম্বৰত প্ৰশ্ন এটা আহিছে 8 নম্বৰৰ প্ৰশ্নটো হ'ল ভাৰতত আইন অমান্য আন্দোলন কেতিয়া সংগঠিত হৈছিল মহাত্মা গান্ধীয়ে এই আন্দোলনটো কেনেকৈ পৰিচালনা কৰিছিল আপোনালোকে ইতিহাসৰ 29 নম্বৰ পেজ যদি ওলাই তাতে দেখা পাব মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল আইন অমান্য আন্দোলন জানে আপোনালোকে 1930 চনত আৰম্ভ হৈছিল 30ৰ পৰা 34 লৈকে হৈছিল দুবাৰ হৈছিল ইয়াতে বিশেষ এটা কাৰণ দিয়া আছে ইয়াতে আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা সাইমন কমিছন গঠন যেতিয়া ব্ৰিটিছ চৰকাৰে সাইমন কমিছন গঠন কৰিছিল তেতিয়া ভাৰতৰ ফালৰ পৰা মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ ভিতৰত আৰু অলপ চাব আপোনালোকে ইম্পৰ্টেন্ট যদি লাগে ইয়াতে এটা ইম্পৰ্টেন্ট আছে তাৰ পিছত কৈছিল যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব বুলি সকিয়নি দিয়া হৈছিল তাৰ পিছত এফালে যদি চাই তেতিয়া হলে গম পাব যে মহাত্মা গান্ধী আৰু লৰ্ড আৰউইনৰ মাজত কি হৈছিল এটা দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰা হৈছিল ইয়াতে 11টা দাবী আছিল আৰু স্পষ্টকৈ কোৱা হৈছিল যে 11টা দাবী যদি মানি লোৱা নহয় আকৌ আইন অমান্য আন্দোলন আৰম্ভ কৰা হ'ব বুলি কোৱা হৈছিল ইয়াৰ পৰা কোৱেশ্চনটো আপোনালোকক দিয়া হৈছে নাইবা দিয়া আছে অথবা আপোনালোকে ওপৰটো যদি টান পায় তেতিয়াহলে তলটো কৰিলেও হ'ব জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ঘটনাটো চমুকৈ বৰ্ণনা কৰা ইয়াতে মাৰ্ক আছে 4 আছে 1 কেতিয়া হৈছিল নিশ্চয় জানে 1919 চনৰ 13 এপ্ৰিল তাৰিখে হৈছিল আৰু ঘটনাটো কি হৈছিল নিশ্চয় আপোনালোকে জানে যে তাতে যাব দিয়া হৈছিল মিস্টাৰ ডায়াৰে কোনো ধৰণৰ নিৰ্দেশ দিয়া নাছিল যেতিয়া গৈছিল তেতিয়া এফালৰ পৰা গুলি চলোৱাৰ নিৰ্দেশ দিছিল তেতিয়া কি হৈছিল মানুহবিলাক চাৰিওফালে যাব পৰা নাছিল যেহেতু দেৱাল আছিল যথেষ্ট মানুহৰ মৃত্যুবৰণ ঘটিছিল এই প্ৰশ্নটো কৰ পৰা দিছে আপোনালোকক দেখাই আছো আপোনালোকে ইতিহাসৰ 25 নম্বৰ যদি ওলাই পেজ নম্বৰ 25 তাতে পাব 25 নম্বৰত গলে পাব জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 13 এপ্ৰিলত 1919 চনত হৈছিল ইয়াতে আপোনালোকে পঢ়িলে গম পাব এই জেনেৰেল ডায়াৰৰ কথা উল্লেখ আছে তেওঁ প্ৰথমতে যাব দিছিল পিছতহে তেওঁ মানুহক মৰাৰ কাৰণে নিৰ্দেশ দিছিল ইয়াতে শ লোকৰ মৃত্যু হৈছিল ইয়াতে চাই লব পাই যাব আপোনালোকে তাৰ পিছৰ প্ৰশ্ন হ'ল 9 নম্বৰ
9 নম্বৰ প্ৰশ্নটো হ'ল অসমত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। 9 নম্বৰ অসমত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। এইটো আপোনালোকৰ ইতিহাসৰ মেইন বুকতো আছে, এইটো নোটছ কৰা আছে, ইতিহাসৰ যিটো নোটছ আছিলে তাতে নোটছ কৰা আছে, সেইটো উত্তৰে মই আপোনালোকক দেখাই আছোঁ। ইয়াত আছে অসমীয়া ভাষা উন্নতি সাধনী সভা ভূমিকা আৰু কাৰ্যাৱলীৰ কথা আছে ইয়াতে। অসমত জাতীয়তাবাদৰ উত্থানত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ বাৰ্ষিক ভূমিকা উল্লেখযোগ্য। 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ গঠিত হৈছিল। এই সভাৰ ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ত প্ৰসিদ্ধ ছাত্ৰ হেমচন্দ্ৰ গোস্বামীয়ে। সভা গঠিত হৈছিল, এই সভাৰতো ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ত প্ৰসিদ্ধ ছাত্ৰ হেমচন্দ্ৰ গোস্বামীয়ে। লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আদি এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাৱ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। অৱসাত সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নতমানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ হেমকো প্ৰকাশিত হাতত দায়িত্ব দিয়ে। এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী জোনাকীয়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল। এইটো হ'ল ছ'চিয়েলৰ ইতিহাসৰ নোটছ। যদি এই নোটছৰ এটা কৈ পুৰা লিখা আছে, এটা টপিক বংগ বিভাজন, যদি আপোনালোকৰ এইটো লাগে, এডিশ্যনেল কুৱেশ্যন যথেষ্ট আছে, যদি লাগে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব, মই এটা কৈ লেচন আপোনালোকক দি দিম। 10 নম্বৰ প্ৰশ্ন, অসমৰ চিত্ৰকলা সম্পৰ্কে এটি টোকা লিখা। এইটো আপোনালোকে জানে, ইতিহাসৰ লাষ্টৰ ফালে আছে, ইয়াতে মাৰ্ক আছে 4। এইটো কিতাপত লিখা আছে, মই সেইটোৱে আপোনালোকক দেখাই দিম। অসমৰ চিত্ৰকলা ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। হুবহু প্ৰশ্নটো আছে। উত্তৰ, মধ্যযুগত চিত্ৰকলাৰ বিকাশ হৈছিল। গ্ৰন্থ অলংকৰণক কেন্দ্ৰ কৰিয়েই, বিশেষকৈ অসমীয়া সমাজত এইবোৰে অসমৰ মধ্যযুগৰ সীমিত ৰূপত অসমৰ কৃষ্টি সংস্কৃতি সভ্যতাৰ নিদৰ্শন দাঙি ধৰে। মধ্যযুগৰ অসমত চিত্ৰকলাৰ প্ৰয়োগ বিশেষকৈ 2-এখন কিতাপত দেখা যায়। নৱ বৈষ্ণৱ যুগৰ সাহিত্যৰ ৰাজিক পৰ্যায় অলংকৰণ কৰাৰ পৰম্পৰা আৰু প্ৰৱণতা দেখা যায়।
যিহেতু সাঁচিপাত বা তলপাতত সেই গ্ৰন্থবোৰ ৰচনা কৰা হৈছিল, লিখাৰ সময়ত মাজে মাজে খালী ঠাই ৰাখি সেইবিলাকত পিছত চিত্ৰ অংকন কৰাবলৈ সুবিধা দিছিল। আনহাতে কিছুমান লিপিকাৰে নিজেও চিত্ৰশিল্পীত আছিল, সেয়ে এই কাৰ্যত বিশেষ অসুবিধা নহৈছিল। এনেকৈ ইয়াতে নোটছ কৰা আছে, ক'লোৱে আপোনালোকক। যদি আপোনালোকৰ লাগে তেতিয়াহ'লে মই দিব পাৰিম। এনেকুৱা ধুনীয়া এখন নোটছ কৰা আছে, গোটেইখিনি কিতাপৰে আছে। যদি লাগে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব, কমেণ্ট বক্সত জনাব, মই আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম। দহ নম্বৰ প্ৰশ্নটো হ'ল অসমৰ চিত্ৰকলা সম্পৰ্কে এটি টোকা লিখা, এইটো গ'ল। 11 নম্বৰ, অসমত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা সম্পৰ্কে আলোকপাত কৰা। ৰাজহ সংগ্ৰহ কেনেকৈ কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে, সেইটোৰ বিষয়ে লিখা আছে, এই বহীখনতে আছে। সেইটোৱে মই আপোনালোকক দেখাই দিম। ইয়াতে লিখা আছে অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা। বন্ধুবৰ্গসকল, আপোনালোকে চাই লওক, স্ক্ৰীনশ্বট মাৰি আপোনালোকৰ সুবিধা অনুযায়ী যাতে লিখি ল'ব পাৰে তাৰ কাৰণে চেষ্টা কৰিব। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছিল। ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া সাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্টি সৃষ্টি কৰিছিল। ইংৰাজে উন্নতি অসমত চাহ বাগিচা স্থাপন কৰি চাহ বাগিচাৰ অন্তৰ্গত ভূমিৰ খেতিয়কসকলক ৰাজহ ৰেহাই দিছিল। কিন্তু ভূমি ৰাজহৰ বোজা দুখীয়া সাধাৰণ কৃষকে বহন কৰিবলগীয়া হৈছিল। ব্ৰিটিছৰ নতুন ভূমি ৰাজহ নীতিয়ে অসমত সুদখোৰ মহাজন সৃষ্টি কৰিছিল। এই সুদখোৰ মহাজন শ্ৰেণীৰ পৰা টকা ধাৰলৈ লৈ হ'লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। এনেকৈ আপোনালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'ব পাৰে। মৰমৰ বন্ধুবৰ্গসকল, ভিডিঅ'খন ভালেই দীঘল হৈ আছে, তথাপিও চাইছোঁ আৰু এটা প্ৰশ্ন দিব পাৰোঁ যদি। পাৰ্ট 2 এতিয়া লিখা আছে 33 সাগৰৰ উত্তৰ আৰু দক্ষিণত থকা মহাদেশ ভূখণ্ডৰ নাম লিখা। মৰমৰ বন্ধুবৰ্গসকল, আপোনালোকে জানে 33 সাগৰৰ তাতে এটা হ'ল আংগাৰালেণ্ড আৰু এটা হ'ল গণ্ডৱালেণ্ড। ক'ৰ পৰা দিছে যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মই দেখাই আছোঁ। ভূগোলৰ আপোনালোকে পেজ নম্বৰ 31 ওলাই ল'লে গম পাব। 31 নম্বৰত ইয়াতে লিখা আছে, ইয়াতে কিবা কিবি আছে, মানে ইয়াক 33 সাগৰ বোলা হয়। 33 সাগৰ কেনেকৈ সৃষ্টি হ'ল আপোনালোকে নিশ্চয় পঢ়িছে। তাৰপিছত এই 33 সাগৰৰ সৃষ্টিয়ে পেনজিয়াটোক উত্তৰ আৰু দক্ষিণকৈ দুটা ভাগত বিভক্ত কৰিছে, মানে পেনজিয়াক দুটা ভাগত ভাগ কৰিছে। এতিয়া দুটা ভাগ হৈ গ'ল, এই দুটা ভাগক ইয়াৰ উত্তৰ অংশটোক আংগাৰালেণ্ড আৰু অথবা লৰিচিয়া আৰু দক্ষিণ অংশটোক গণ্ডৱালেণ্ড বোলে। এই দুটা নামেই দিব দিছে। দুটা ভাগ যিহেতু হ'ল, এই দুটা ভাগ হ'ল এটা আংগাৰালেণ্ড আৰু এটা হ'ল গণ্ডৱালেণ্ড। তাৰপিছত 13 নম্বৰত দিয়া আছে 'অসমৰ চাৰিওকাষে থকা ৰাজ্য আৰু দেশসমূহৰ নাম লিখা'। মৰমৰ বন্ধুবৰ্গসকল, আপোনালোকে অসমৰ মেপখন যদি ওলায় তেতিয়াহ'লে গম পাব ইয়াতে ধুনীয়াকৈ ৰাজ্যসমূহ আৰু
বাকী দেশসমূহো দিয়া আছে মই এই মেপখন ওলাইছোঁ ভূগোলৰ পেজ নম্বৰ 82 ওলালে গম পাব এতিয়া চাই লওক আপোনালোকে ইয়াতো সুধিছে ৰাজ্য আৰু দেশসমূহ এইটো দেশ এইটো হ'ল বাংলাদেশ আৰু এইটো ৰাজ্য এইটো ত্ৰিপুৰা এইটো ৰাজ্য মিজোৰাম এইটো ৰাজ্য মণিপুৰ এইটো ৰাজ্য নাগালেণ্ড এইটো ৰাজ্য অৰুণাচল ৰাজ্য ভূটানটো দেশ পশ্চিমবংগ এইটো হ'ল ৰাজ্য এই আমাৰ এইকেইটা ৰাজ্য আৰু এইটো হ'ল আপোনালোকৰ দেশ এইকেইটা নামেই ইয়াতে দিব দিছে সহজ এটা প্ৰশ্ন দিছে মৰমৰ বন্ধুবৰ্গসকল ভিডিঅ'খন ইমানতে সমাপ্ত মাৰিম পিছৰখিনি যদি চাব বিচাৰে তেতিয়াহ'লে প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰে চেনেলখন ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ